जिंदाबाद 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 बाय बाय শিৱসাগৰ নগৰৰ মাছবুজিৰ দোলমুখ চাৰিআলিত জনজাতিকৰণৰ দাবীত সৌদ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শিৱসাগৰৰ সৌদ টাই আহোম ছাত্ৰ সন্থাৰ নেতা কৰ্মীয়ে এই কাৰ্যসূচীত সৌদ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈ উপস্থিত থাকে এই সংগঠনটোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল উৰামৰ পুতলিকা দাহ কৰে ইয়াৰ উপৰিও সংগঠনটোৱে শাসনাধিষ্ঠিত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰখনক বহু কটু ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে এইখন চৰকাৰ প্ৰবঞ্চনা চৰকাৰ পটানা চৰকাৰ এইখন চৰকাৰে আহোম জনগোষ্ঠীৰ ৰাইজক মিছাৰ আশ্বাস দিছিল প্ৰলোভন দিছিল আৰু তেখেতলোকে মিছাৰ আশ্ৰয় লৈ আহোম জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণৰ পৰা তেখেতলোকে আঁতৰত ৰাখিছে আমি স্পষ্টকৈ জনাই দিব বিচাৰিছো তেখেতলোকে নিৰ্বাচনী পৰিস্থিতি পূৰণ কৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জাতীয় দায়িত্ব পালন কৰক জাতীয় দায়িত্ব পালন কৰি অসমৰ অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত তেখেতে কাম কৰক আৰু যেতিয়ালৈকে আহোম জনগোষ্ঠীৰ ৰাইজক জনজাতিকৰণ আৰু স্বাৰ্থ প্ৰদান নকৰিব তেতিয়ালৈকে অসম উত্তৰ হৈ থাকিব আৰু ৰাস পূৰ্ণিমাৰ পাছত আমি উজনি অসম বন্ধতে আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম ইয়াৰ পিছত সমগ্ৰ অসমৰ জোৰলৈ সমগ্ৰ কাৰ্যসূচী হ'ব আমি পুনৰবাৰ শিৱসাগৰ মাছবাজি বা হিমন্ত বিশ্ব শৰ্মাক হকিয়াই দিব বিচাৰিছোঁ হয় আমাক জনজাতিকৰণ দিয়ক নহয় সি অসমৰ সমগ্ৰ অসম স্তব্ধ কৰিবলৈ আমি বাধ্য হ'ম মই কৈছোঁ যে এইটো দল আৰু চৰকাৰ প্ৰবঞ্চনা দল পটাৱনা দল আৰু মিথ্যাচাৰ আশ্ৰয় লোৱা দল আৰু অসম ভাৰতৰ প্ৰধানমন্ত্ৰী দলো সেই একে পথৰে প্ৰতীক এইসকলৰ ওপৰত আমাৰ আস্থা বিশ্বাস নাই ২৬ৰ বিধানসভা ইলেকশ্যন তাৰ যোগ্য প্ৰত্যুত্তৰ ৫৫ লাখ আহোম ৰাইজে দিব শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট নিউজ 24 এনি